ষষ্ঠতম অসম ৰাজ্যিক কিকবক্সিং আৰু अस्मिता কিকবক্সিং প্ৰতিযোগিতাত উজ্জ্বলিল যোৰহাট। ষষ্ঠতম অসম ৰাজ্যিক কিকবক্সিং প্ৰতিযোগিতাত উজ্জ্বলিল যোৰহাটৰ 5জন প্ৰতিযোগী। 2টা সোণ আৰু 3টা ৰূপৰ পদকেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াইছে খেলুৱৈজনে। 26 আৰু 27 জুলাই শনি আৰু দেওবাৰে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ষষ্ঠতম অসম ৰাজ্যিক কিকবক্সিং প্ৰতিযোগিতাত যোৰহাট জিলাৰ পৰা 3জন ছাত্ৰ আৰু 2গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। তাৰে 2জনে সোণৰ পদক আৰু 3জনে ৰূপৰ পদক লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। আগন্তুক ৰাষ্ট্ৰীয় কিকবক্সিং প্ৰতিযোগিতাৰ বাবে বাছনি লাভ কৰে। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। এমএছৰ কিকবক্সিং এছ'চিয়েশ্যন যোৰহাটে পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত এপ্ৰিল মাহৰ পৰা যিটো প্ৰশিক্ষণ আৰম্ভ কৰিছিলে, এই প্ৰশিক্ষণস্থলীৰ পৰা যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি 5জন খেলুৱৈ আৰু কোচ আৰু মেনেজাৰ সহিতে যোৱা 26 আৰু 27 জুলাই শনি আৰু দেওবাৰে গুৱাহাটীৰ বি বৰুৱা ৰোডত অৱস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আয়োজন এমএছৰ কিকবক্সিং এছ'চিয়েশ্যন আছামে আয়োজন কৰা ষষ্ঠখন কিকবক্সিং প্ৰতিযোগিতা আৰু अस्मिता অৰ্থাৎ এচিভিং স্পৰ্টছ মাইলষ্টোন বাই ইনস্পায়াৰিং ওমেন থ্ৰু একশ্যন ভাৰত চৰকাৰৰ যি অনুষ্ঠান আছিলে, তাতে যোৰহাটৰ পৰা যোৱা খেলুৱৈসকলে 5টা পদক পাবলৈ সক্ষম হয়। আৰু এই খেলখন খেলো ইণ্ডিয়াৰ পৰা স্বীকৃতিপ্ৰাপ্ত হোৱাৰ লগতে মিনিষ্ট্ৰী অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত এখন ৰাজ্যিক পৰ্যায়ৰ খেল আৰু লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন চিটি লীগ অনুষ্ঠিত হৈছিলে। এই খেলখনত আমাৰ যোৰহাট জিলাৰ পৰা আকাশ গগৈয়ে 18 বছৰ জুনিয়ৰ শাখাত স্বৰ্ণ পদক পায় 60 কেজি ৱেইটত, আৰু শিল্পী শিখা বৰুৱা ছিনিয়ৰ 60 কেজি ৱেইটত, अस्मिताত চিলভাৰ আৰু ৰাজ্যিকখনতো চিলভাৰ পাবলৈ সক্ষম হয়। আৰাধ্যা ভৰদ্বাজে জুনিয়ৰ ছেগমেণ্টত 47 কেজি ৱেইটত ৰাজ্যিকখনত ৰূপৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিটি লীগখনত সোণৰ পদক পাবলৈ সক্ষম হয়। অংকিত শইকীয়াই জুনিয়ৰ কেডেটত চিলভাৰ মেডেল পাবলৈ সক্ষম হয়। আৰু তেওঁলোকে আহিব লগা যিকোনো ধৰণৰ ৰাষ্ট্ৰীয় খেলৰ কাৰণেও বাছনি লাভ কৰে। গতিকে আমি পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰ সমূহ বিষয়ববীয়া তথা আমাৰ শুভাকাংক্ষীসকলক ধন্যবাদ জনালোঁ।